হাই হেল্ল' ফ্ৰেণ্ড চ' গুড ইভিনিং চ' গাইজ উঠি কিনে একদম উঠছোঁ কেতিয়া জানা 9টাত উঠছোঁ উঠি আৰু বাগাত দিছোঁ উঠি আৰু বাগাত দি আৰু উঠছোঁ উঠি আৰু বাগাত দিছোঁ চ' সেনেকৈ গাইজ এতিয়া টাইম হৈ গ'ল এটা চ' এটা বাজি গ'ল আৰু কালি মই কৈছিলোঁ যি জ্বৰ চৰ্দি হ'ব পাৰে চ' আজি জ্বৰ চৰ্দি চব হৈছে গাৰ বিষ গদাই অল দেহা এটা পাৰ্টো নাই যোনটো মোৰ পাৰ্ট বিষা নাই আজি চব পাৰ্ট মাথাৰ পৰাই ভৰিত ডিমাক লাগি চব বিহাইছে কঁকাল চকাল বেছিকৈ বিহাইছে চব বেয়া তাৰমানে অসহ্য লাগছি ৰাতি বেয়া অশান্তি পাইছোঁ চৰ্দি টোপনি আহিলে আৰাম পায় টোপনি নাহিলে বেয়া অশান্তি পায় আৰু গাইছ ৰ'দ চাইছোঁ কি ৰ'দ দি থৈ দিছে এই ৰ'দত যদি যাওঁ মই তো মোৰ গোটেই গাৰ অৱস্থা যিখিনি পাৱাৰ আছে গোটেই নোহোৱা হৈ যাব হা সেইকাৰণে আজি নাযাওঁ আজি বঢ়িয়াকৈ বাগাত দি আছোঁ আৰু কি কবি এফালে আছে উশাত চাব পাৰা ইয়াতে লাও উশাত আছে এই উশাত খাব লাগিব এতিয়া গাইছ আৰু উশাত চুশাত খাই আৰু ৰেষ্ট ল'ম চ' গধূলা যদি আন্ধাৰ হয় আন্ধাৰ হ'লে এনে ফুৰিব যোৱা হিচাপত ওলাই যাই যদি ভাড়া মাৰিব পাৰোঁ কি ভাড়া মাৰিব পাৰোঁ চাওঁ মুখেদি গবৰি বাহিৰ হৈ গৈছে আকৌ খনা এতিয়াক লাগি এতিয়া চাহে বনাই খাওঁ ৰ আছে গুড়া সান্দা চকু তকু মিলিবই পৰা নাই গাইছ আৰু মোৰতো বেমাৰ হৈছে আৰু বেমাৰ দুৱাখন বিচনাতে থাকোঁ না সেইকাৰণে দৌৰে একা লাগে বেমাৰ হৈছে এতিয়া দৌৰে একা লাগে কম বনা সেইটোৱে ডাঙৰ কথা এতিয়া মোৰ বেয়া চৰ্দি আৰু মাথাৰ বিষ জ্বৰ ভাৱ তোৰ কমিল এৰ কমিল বোলে গাইছ এৰো জ্বৰ চৰ্দি হৈছে তো মোৰ কমা নাই মোৰ তাৰমানে অসহ্য লাগছি ভাল কমছি হাবিয়ে না কান্দিয়ে তাৰমানে সেনা হৈছে তো বেছি দেৰি নকৰোঁ গুড়া সান্দা আৰু চাহ কিনকৈ বনাওঁ ৰ গাইছ বনাই উঠি খাওঁ তাৰপিছত উশাত খাব লাগিব নহ'লে ইনকৈ থাকিব নোৱাৰা তো চাই থাকছোঁ আজিৰ ভ্লগটো কেনেকুৱা কি হয় নিজে গম নাপাওঁ যিহেতু জ্বৰ আৰু চৰ্দি আৰম্ভ হৈছে ৰ'দ দিছে টৌটৌয়া অসহ্য লাগছি আৰু চ' গাইছ ফাইনেলি চাহটো কৰিলোঁ দেই চকু মেলিব পৰা নাই মাথা বিষাইছে তামাম আৰু চাহটো এফালে চাব পাৰা লাল চাহ পূৰা বনাই দিলোঁ এফালে চাব পাৰা গুড়া সান্দা ই পাগলা আহিছে জি হেমচিত ভৰ্তি কৰ চ' গাইছ গুড়া সান্দা আৰু লাল চাহ মাৰি লওঁ যাম আৰু তেতলি ডাইৰেক্ট এই পাতালৰ পৰাই আচমান যাব লাগিব যাম আৰু তেতলি হৈ মোক এই তাৰমানে বেমাৰত এই যাম তেতলি হৈ তো গাইছ এইখিনি খাওঁ দে না কি আজি কি হয় নাজানো বুলি কৈছোঁ আৰু কি হয় আজি আৰ্নিঙো নহ'ব কিজানি আজি খলো সেনা নহ'ব কিবা খটমট হ'ব তো গাইছ দিনৰ 4টা কিমান হ'ল বোলে খাব পাৰে 4টা উশাত চুশাত খালোঁ গাইছ তো ভাল পোৱাই নাই আৰু ই গেছি ই ডিউটি মাৰিব গেছি গাইছ তো ই কিনকৈ মাৰিব গম নাপাওঁ তাৰো বেমাৰ হৈছিল তথাপিও গেছি বাৰু আৰু টাইম হ'ল গাইছ 4:31 তো 4:30 বাজি গ'ল ই গেছি পূৰা 3:40 মানত গেছি চ' মই থাকিলোঁ ৰুমত মোৰ ভালে হোৱা নাই গাত উশাত চুশাত খালোঁ গাইছ তথাপিও ভাল পোৱা নাই তো ৰাতিৰ ভাত আছিল অলপ আৰু আলু 2 পিচমান আছিল ভাতত দাই চ' তাকে খাব লৈছোঁ গাইছ এতিয়া খাব পৰা এইখিনি আলু আৰু এইখিনি ভাত তো গাইছ এইখিনি ভাত খাওঁ খাই পেলাই অলপ আৰু বাগান দে গা একদম ভাল নহয় 6টা 7টা মানত হয়তো এনে ফুৰিব ওলাই যাম একবাৰ ৰুমটোত কিমান সোমাই থাকিবি গাইছ তো আজিৰ ভ্লগটো ইমান খাছ মানে আৰ্নিঙৰ ওপৰত কি হ'ব আৰ্নিং আজি নহয়ে কিজানি তো চাই থাকছোঁ আজিৰ ভ্লগটো একদম কেম্বা লাগছে আজি গা চা একদম মাথা চাথা বেয়া বিষাইছে তো এইখিনি ভাতখিনি খাওঁ দে গাইছে তো গাইছ গধূলি ভাবছিলোঁ গাড়ীখন লৈ ওলাই আহিম বুলি তাৰপিছত গাড়ীতে চাৰ্জ নহ'ল তো আহি আমাৰ গকুল ডেকাৰ ফাৰ্মাচী পালোঁ আহি গকুল ডেকাৰো জ্বৰ
মোৰো জ্বৰ চৰ্দি এৰো অৱস্থা নাই গাইছ তো মোৰো অৱস্থা নাই তো গাড়ীখন চাৰ্জ নাই কাৰণে খোজকাঢ়ি আহিলোঁ আহি পেলাই পূৰা একদম মেইন ৰাস্তাৰ কাষ এফালে যাম চা আৰু এফালে ইয়াৰ অৱস্থা আৰু ফাৰ্মাচী এলা উশাহ তো উশাহ খাইছোঁ বাৰু কিন্তু ৰিয়েকশ্যন আকৌ নাই তাক লাগি এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ ৰ চাপৰি পাটনাৰো অহা নাই চাপৰি পাটনাৰে তো সি কেতিয়াহে চাওঁ ভাবি আছোঁ এতিয়া পেহিত যাওঁ ফাৰ্মাচীত যাওঁ ক'ত যাওঁ কি কৰোঁ ভোক লাগব ধৰিছে মুখৰ শব্দ নহ'ব পাৰিছে মুখৰ শব্দ নাই আকৌ একদম কেম্পা লাগিছে গাইছ তো গাড়ীখনো আনিব নোৱাৰিলোঁ খোজকাঢ়ি আহিলোঁ এতিয়া গৰম ধৰিছে ফেনৰ তলত বহিছোঁ অলপ তো আজি কি হ'ল আজিৰ দিনটো এনেই গ'ল 1500 টকা লছ আজিৰ দিনটো ঘুমালোঁ খালি এতিয়া বহি আছোঁ আৰু কি কৰোঁ চাওঁ টাইম কিমান হ'লে বহুত 7:57 বহুত টাইম হৈ গ'ল 8:30 বাজে এতিয়া বহি থাকোঁ দে অলপ দেৰিকৈ কম পাই যাম আৰু হ'লে তো গাইছ কি খা আকৌতো খাব লগা নাই আকৌ খাব নোৱাৰা চব জাবৰা আন বস্তু খাব নোৱাৰা অলপ ভাল বস্তু খাই থাকিব লাগিব এইপিনে সেইকাৰণে গকুলৰ সোমাই লাল চাহ 2 কাপ লৈ আহিলোঁ উপায় নাই এইফালে লাল চাহ আৰু এইফালে তোৰ কেক আৰু লাল চাহ সিও মাৰক ময়ো মাৰোঁ দে না কি চকুটো মেলিব পৰা বল নাই খাওঁ দে আৰু লাল চাহ মজা লাগছি জালুক দি দিছি মজা তো গাইছ তো আহিলোঁ গকুলৰ পৰা আহি পেলাই এতিয়া ৰুম পাম আৰু লৈ এইফালে পেটিছ 2টা তো যাওঁ দে ৰুমক লাগি কি হয় কি নহয় তো চাই থাক এইবাৰ কপিলৰ লগত কিবা এটা কৰিব লাগিব গাইছ তো উঠি আহিছোঁ দে পাহাৰত কি গৰম ধৰিছে কি ভাগাত ধৰিছে তো গাইছ তো আহি গৈছোঁ ৰুম আহি পেলাই বঢ়িয়াকৈ কপিলক ক'লোঁ যে কপিল মোৰ কাৰণে আজি তুমি ৰেডি কৰিব লাগিব ভাই ভাত তো কপিলে কৈছে অ'কে কপিলে কৈ দিছে হ'ব বাৰু কথা নাই তাৰপিছত চাহ অলপ বনালোঁ কপিল আৰু মোৰ কাৰণে 2টা পেটিছ লৈ আহিছিলোঁ গাইছ তাতে চাহ খালোঁ কেকেদি অলৰেডি একবাৰ এতিয়া আৰু একবাৰ খাম কাৰণ বেয়া তাৰমানে খাখ লাগিছে আৰু কপিলে কিবা পনীৰ চনীৰ লৈ আহিছে মজা বনাব কি বনাব গম নাপাওঁ চ' কেনাই হয় পেষ্ট চব গোটেইখিনি কম তো এতিয়া খাওঁ দে পেটিছ আৰু লাল চাহ ফিৰছে লাল চাহ এফালে চাব পৰা পেটিছ 2টা লৈ আহিছিলোঁ এটা তোমাৰ এটা মোৰ আৰু এইটো লাল পানী তো মাৰা বেমাৰী মাৰি থাকা পেটটো ভৰ্তি থাকিলে কথা নাই ইয়াৰ বেমাৰ বেমাৰে ন হয় না তো খাই থাক তো গাইছ বেমাৰ হৈ আছে তথাপিও মাৰি আছোঁ পেটিছ চেটিছ আৰু কপিলে লৈ লাগে এইবাৰ মাছ এই মাছ চাব পাৰে এক পিচ দাদা মাৰি দিয়ক চৰ্দি হৈ আছে জ্বৰ হৈ আছে তথাপিও মাৰি থাক এনেওতো একদিন মৰবিয়ে ময়ো মৰিম চবেই মৰিব খাই লৈ মৰি থাক হয়নে তো মাছো খাওঁ পেটিছো খাওঁ চব খাওঁ তো খাওঁ দেই গাইছ ভয়ংকৰ ভখ ঘৰত থাকিলে ভয়ংকৰ ভখ লাগে তো গাইছ চব বেমাৰী ভাত খাব এতিয়া বেমাৰীৰ ভাত ৰেডি এফালে কৰি দিছে কপিলে পূৰা একদম হেৰি নাই দিওঁ নে পাপৰ কণী তিতা কেৰেকাল মই বেছি নাখাওঁ তাৰমানে এফালে হৈছে পনীৰ মটন গাইছ এইটো নতুন নাম দিলোঁ মই পাপৰ ভাজা আৰু ভাত খাওঁ পাপৰখন মজা সদায় চাপৰি আহিছে ভূত এইটো 2 নম্বৰ ভূত চাপৰি তো তিতা কেৰেকাল খাওঁ তো ভাত খাটা খাওঁ দে চাচোঁ কেনে খাওঁ দিছোঁ কৈ আছোঁ গাইছ ভাত আহি গ'ল এফালে পনীৰ মটন আহি গ'ল আৰু ভাত শেষ নহওঁতে ভাত নাখাওঁতে পাপৰ শেষ হৈ গ'ল তাৰমানে আগত পঢ়লি জিভা লগে থাকে বুলি যে এটা শব্দ আছে অসমীয়াত সেইটোৱে হৈছে ভাত নাহাতে মাৰা থৈছোঁ এফালে মটৰ পনীৰ পূৰা সোৱাদ গন্ধতে ক'ব পাৰি কিন্তু মোক গন্ধে বনাই ৰ গাইছ চৰ্দি লাগছি নে
মজাই গাছ বঢ়িয়া বনাওঁ কপিলে বঢ়িয়া সদু হা আৰু যি খাইছোঁ সদায় পাইছোঁ তো খাওঁতে নাই কি আজিৰ ভ্লগটো এইখিনি আছিল দে শেষ কৰি দিওঁ আজিৰ কাৰণে বাই বাই গুড নাইট